মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভীষণ ব্যস্ত। বিটিআৰৰ জিলাই জিলাই মুখ্যমন্ত্ৰীৰ ভ্ৰমণ। বিটিচি নিৰ্বাচনলৈ আৰু বেছি দিন নাই। প্ৰতিটো ৰাজনৈতিক দলেই তৎপৰতা বৃদ্ধি কৰিছে পৰিষদীয় নিৰ্বাচনক লৈ। বিটিচিত শক্তি বৃদ্ধিৰ লক্ষ্য আগত লৈছে ভাৰতীয় জনতা পাৰ্টীয়েও। বহু পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছিল বিজেপিৰ একলা চলো নীতিৰ কথা। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো দিলীপ শইকীয়াৰ সুৰতেই সুৰ মিলাইছে। মুখ্যমন্ত্ৰীৰ মতে বিটিচিৰ নিৰ্বাচন এইবাৰ সুকীয়া। এইবাৰ বিতৰ্ক নাই, সমালোচনা নাই। হিমন্ত বিশ্ব শৰ্মাৰ মতে ৫টা বছৰত বিটিআৰলৈ শান্তি আহিল। এতিয়া শান্তিৰ সুযোগ লৈ আহিব সমৃদ্ধি। অসমৰ আটাইতকৈ সমৃদ্ধিশালী হ'ব বিটিআৰ। দ্বিতীয় ৫ বছৰত আমাৰ লক্ষ্য হ'ব যে শান্তিৰ সুযোগ লৈ যাতে প্ৰগতি আহে, বিকাশ আহে, সমৃদ্ধি আহে। আৰু এনেকৈ যদি এটা দশক শান্তি আৰু সমৃদ্ধি দুটা ৫ বছৰ যদি কাল পাৰ হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ যে বিটিএডি অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। মুখ্যমন্ত্ৰীক লাগে গণতান্ত্ৰিক নিৰ্বাচন। আমি ক'ৰবাত যে এই চিটৰ কাৰণে কাজিয়া কৰিম, অমুক কৰিম, সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল যে বিটিএডিত নতুন পলিটিকেল কালচাৰ এটা আনিব লাগে। কাজিয়া পেচাল কাৰো নাই, সকলোৱে মিলা মিছাকৈ ইলেকশ্যন খেলিছে। আৰু বিটিআৰত এবাৰ বন্দুক বাৰুদ নোহোৱাকৈ ডেমক্ৰেটিক ইলেকশ্যন এটাৰ খুব প্ৰয়োজন আছে। যে টকা পইচাৰো প্ৰলোভন নাথাকিব, বন্দুকৰো প্ৰলোভন নাথাকিব, ভয় শংকা নাথাকিব। এবাৰ যদি ডেমক্ৰেটিক ইলেকশ্যন এটা হয়, সকলো জাতি জনগোষ্ঠী ইজনে সিজনৰ ওচৰ চাপি আহিব। প্ৰতিটো দলকে মুখ্যমন্ত্ৰীৰ অনুৰোধ, শান্তিপূৰ্ণভাৱে এইবাৰ নিৰ্বাচন খেলক। নৱশৰণীয়াকৈ ফূৰ্তিৰ মাজেৰেই নিৰ্বাচন খেলিবলৈ অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে। খুব গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, BPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম, যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়। গণ সুৰক্ষাও নৱশৰণীয়াকৈ ইমান মই ফ্লাইটত লগ পাইছিলোঁ, তেওঁকো কৈছোঁ যে একদম ফূৰ্তি ফাৰ্তা কৰি ইলেকশ্যনটো খেলক। হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিলে বিটিআৰ চুক্তিয়ে আটাইতকৈ বেছি ৰূপায়ণ হোৱা চুক্তি। হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ ভ্ৰমণৰ তৃতীয় দিনাও দাবী কৰিলে বিটিআৰৰ বিভিন্ন স্থানত উন্নয়ন হৈছে। মুছলপুৰত 5খন আঁচনিৰ পৰ্যালোচনা কৰি ক'লে আৰু বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব বিটিআৰৰ ৰাইজে। বাক্সা জিলাত প্ৰায় ৪৫,০০০ অৰুণোদয় হিতাধিকাৰী আছিলে। আমি আজি বহি গোটেইখিনিয়ে দেখিছোঁ যে ৬০,০০০ অৰুণোদয় হিতাধিকাৰী, অৰ্থাৎ ১৫,০০০ অৰুণোদয় হিতাধিকাৰী বৃদ্ধি পাব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমাৰ প্ৰায় বাক্সা আৰু মানস সমষ্টি লগ লাগি ৬০,০০০তকৈও অধিক মহিলা উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আমি এই বছৰ ১২০০ যুৱকক ২ লাখ টকাৰ আৰ্থিক সাহায্য দিম। যোৱাবাৰ আমি বাক্সা জিলাত ৪০০ যুৱকক ১ লাখ টকাকৈ দিছিলোঁ। আমাৰ বাবে খুব আনন্দৰ বিষয় যে ইয়াৰ ভিতৰত প্ৰায় ৬০গৰাকীয়ে ইতিমধ্যে মুদ্ৰা বা PMEGP লোনলৈকে আপগ্ৰেড হ'বৰ কাৰণে সক্ষম হৈছে। তাৰপিছত আমি আৰু এটা আঁচনি আমাৰ আছিলে এটিকলি দুটিপাত। ইয়াৰ ডুমনি আৰু ফাতেমাবাদ চাহ বাগিচাৰ ৩,৭০০ শ্ৰমিক এই আঁচনিৰ পৰা উপকৃত হ'ব। বাক্সা জিলাত বহুত দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। আজি আমি মানস সমষ্টিৰ বাবে ৪,০০০ আৰু বাক্সা সমষ্টিৰ বাবে ৪,০০০ দুখীয়া লোকক ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি যাতে হ'ব পাৰে, তাৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ। কিন্তু উন্নয়নৰ শ্লোগানে লাভান্বিত কৰিব কাক? বিজেপিকহে লাভান্বিত কৰিব নেকি এই প্ৰচাৰে? মুখ্যমন্ত্ৰীৰ মতে বিজেপি পূৰ্বেও শক্তিশালী আছিল, কিন্তু বিটিআৰত শক্তি প্ৰদৰ্শন শেষ কথা নহয় বিজেপিৰ। বিজেপি বিটিআৰত আগতেও শক্তিশালী। আমি যোৱাবাৰোতো 9টা চিট পাইছিলোঁ আৰু আজিওতো বিজেপিৰে বেছি EM আছে, মানে MCLA আছে। গতিকে বিজেপি শক্তিশালী, কিন্তু বিজেপিয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই। বিজেপিয়ে এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি বিটিএডিৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ।
ইয়াতে আমি ৰজা হৈ গ'লো, ইলেকশ্যন খেলিলোঁ, সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই। মুখ্যমন্ত্ৰীয়ে বি টি আৰৰ ৰাজনীতিৰ নতুন ধাৰণাৰ কথা ক'লে। বি টি আৰৰ ৰাজনীতিত এইবাৰ বোকা ছটিওৱাৰ খেলো নস্বাত কৰিলে তেওঁ। কিন্তু সাংবাদিকৰ প্ৰশ্ন লৈ গৈ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা মানেই কণ্ঠশক্তিৰ কষ্ট। কংগ্ৰেছৰ ৰাজনীতি গণ্ডগোলীয়া ৰাজনীতি। পঞ্চায়ততো কংগ্ৰেছ ক'ত আছে দেখিলেই, বি টি এ ডিৰ ইলেকশ্যনতো আপোনালোকে গম পাব কংগ্ৰেছ ক'ত আছে। কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠশক্তিৰ অলপ ক্ষতি কৰা একে কথা। পাৰ্টিটো লাইনততো থাকিব লাগিব যে এই লিষ্টত আছে। এতিয়া বি টি এ ডিতে কংগ্ৰেছৰ পজিশ্যন কিমান, 8-9 নম্বৰত, আপোনালোকে নিজেও জানে। গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি। কংগ্ৰেছৰ বাবে ইমান দিনে বি টি আৰ পিছপৰি আছিল বুলিও তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি, আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি। আজি এতিয়া তামোলপুৰত গ'লে মেডিকেল কলেজ দেখি কিমান ভাল লাগে। কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? পাগলাদিয়াৰ ওপৰত 2খন দলং কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? বাক্সা জিলাত 4টা-5টা অসমমালা ৰাস্তা কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? গতিকে কংগ্ৰেছ বাদ দিলে বাকী একো প্ৰব্লেম নাই। নিউজ ডেস্ক ৰিপৰ্ট, DY365।